Hello everyone, welcome back to my channel. অন্য এটি ব্লগ লৈ আপোনালোকৰ মাজলৈ আহিলোঁ। আশা কৰোঁ সকলোৱে যাতে ভালেই আছে। থাম্বনেইলটো দেখি নিশ্চয় গম পাইছেই আজি কলেজৰ লগৰ দুজনী আহিব। অহা কথাটো চাৰিজনী আছিলে, খালি দুজনীয়ে নোৱাৰিব, সেইকাৰণে দুজনী আহিছে। তো খানা চানা প্ৰিপাৰেশ্যন কৰি ঘৰ চাফ চিকুণ কৰি লওঁগৈ। আপোনালোকে চাই থাকক, ভিডিঅ'টো স্কিপ নকৰি। তো ঘৰটো চাফ চিকুণ কৰি বিচনা পাৰি ল'লোঁ আৰু ডাইৰেক্ট আহিলোঁ কিচেনলৈ খানা বনাবলৈ। যিহেতু মাংসৰ পোলাও বনাম, তো ফাৰ্ষ্ট মাংসখিনি বনাই মই হটকেছত থৈ ল'ম। আজি ৰেচিপি শ্বেয়াৰ নকৰোঁ বাৰু, ইয়াৰ আগত দিয়ে থোৱা আছে পোলাও মাংসৰ ৰেচিপি বহুত মোৰ চেনেলত, নাইছা যদি চাই ল'ব। মাংসটো হ'ল মানে এইফালে পোলাও পাতি ল'লোঁ, বনাই মেলি হটকেছত থৈ ল'ম। তাৰপিছত মই গাটো ধুবলৈ যাওঁ, কাৰণ তাহাঁতি পাবহি আৰু 10:30-11:30 মানত। তো গা চা ধুই ল'লোঁ, এইফালে গা চা ধুই ল'লোঁ। এতিয়া লগৰকেইজনী ফোন কৰিছিলে, তাহাঁতি অটত আহি আছে বোলে, তো ওলাই থাকিব কৈছে। তো মই এতিয়া ওলাই যাওঁ তাহাঁতক আগবঢ়াই আনিবলৈ। তো এইফালে ওলাই গৈ আছোঁ এতিয়া, যিহেতু তাহাঁতি ফাৰ্ষ্ট টাইম আহিব আৰু এইফালেও ফাৰ্ষ্ট টাইম আহিব। আমাৰ য'ত মানে ঘৰ আছে তাহাঁতি ইটো ছাইডৰ হয়, মানে ইফালৰ হয়, তো চিনি নাপায় ভালকৈ। তো এইফালে আহি পালোঁ। এয়া চাওকচোন কি পাৰি থৈ দিছে আমাৰ গালভাতটোত, কিবা কৰি আছে চাগে। তো ৰ'লোঁ বহুত দেৰি, তাহাঁতি আচলতে চিনি নাপায় যে, সেইকাৰণে আগতে ৰৈ থাকিব ক'লে। এইফালে চাওকচোন ভণ্টিও আহি পেলাই লগতে আহিলে তিনিজনী। তাৰপিছত আহি বহালোঁ, এইফালে চাহ তাহ খাবলৈ দিছোঁ। মই তাহাঁতলৈ যোৱাকালি ব্লগটো নাই চোৱা যদি, তাতে মই বনাই থৈছিলোঁ যোৱাকালি ৰাতিয়ে কেক। তো সেইটোৱে খাই মেলি আমি আহিলোঁ খোজকাঢ়িবলৈ বুলি। কমলা এটা হাতত লৈ তাহাঁতিও লৈ আনিছিলে ঢেৰ কিবা কিবি মিঠাই চানা কমলা, তো লৈ আনিলোঁ হাততে। আৰু এইফালে আমাৰ বাগান দেখুৱাবলৈ আনিলোঁ, তাহাঁতি এইফালে চাই আছে। গৈ পেলাই কথা পাতিলোঁ মেলিলোঁ, তাৰপিছত এইফালে তাহাঁতক খানা ছাৰ্ভ কৰিলোঁ। মই বেঙন ফ্ৰাইটো বনাই ল'লোঁ আহি, সেইটো ভিডিঅ' কৰা নহ'ল বাৰু। তো খাই মেলি অকণমান দেৰি ৰ'লে তাহাঁতি। 2:30 মানত পংকজে থ'বলৈ আহিলে, মৰাণত তাহাঁতক নমাৰিলোঁ, তাহাঁতি গাড়ীত উঠি গ'ল আৰু। তাৰপিছত মই কম্পিউটাৰ ক্লাছ আহিছিলোঁ, যিহেতু এক্সাম আছে, তো চাইন কৰাবলৈ আহিছিলোঁ। তো এইফালে মই ফুচকা খাই ল'লোঁ, পংকজে খাই ল'লে চাহ তাহ কিবা কিবি। তাৰপিছত আমাৰ ঘৰলৈ আহিছিলে, মই তাৰ কাৰণেও বনাই থৈছিলোঁ কেক পোলাও মাংস চব। তো খুৱাই মেলি পঠিয়াই দিলোঁ তাক। আৰু এইফালে চাওকচোন আমাৰ মমো গভীৰ টোপনি। কেনেকুৱা লাগিল আজিৰ ব্লগটো জনাব দেই কমেণ্ট ছেকশ্যনত। আৰু মোৰ ইউটিউব চেনেলত চাই আছে যদি প্লিজ মোৰ চেনেল ছাবস্ক্ৰাইব কৰি দিব, আৰু ফেচবুকত চাই আছে যদি ফ'ল' কৰি দিব। থেংক ইউ ফৰ ৱাচিং।